আমাৰ চেনেল আননোন ষ্টৰী অসমৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাম ভাৰতবৰ্ষৰ 10জন ধনী উদ্যোগপতিৰ বিষয়ে। তেওঁলোকৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান, তেওঁলোকৰ কেনেকুৱা ধৰণৰ ব্যৱসায় আছে, এওঁলোক কোন কোন হয়, এই সকলোবিলাক বিষয়ে আমি আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আমাৰ ভিডিঅ'সমূহ চাই থাকিব আৰু আমাৰ ভিডিঅ' চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আমি আপোনালোকলৈ লৈ আহিছোঁ বিশ্বৰ তথা অসম আৰু ভাৰতৰ বিভিন্ন নজনা কথা, নজনা কাহিনী, ৰাজনৈতিক, অৰ্থনৈতিক তথা ক্ৰীড়া জগত আৰু অন্যান্য বিভিন্ন দিশৰ নজনা খবৰসমূহ। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতবৰ্ষৰ 10 নম্বৰজন ধনী উদ্যোগপতি তথা ব্যৱসায়ী হৈছে কুমাৰ মংগলম বিৰলা। এই কুমাৰ মংগলম বিৰলা তেওঁ আদিত্য বিৰলা গ্ৰুপ নামৰ যিটো কোম্পানী আছে, উদ্যোগ আছে, সেই উদ্যোগটোৰ তেওঁ মালিক তথা পৰিচালন সঞ্চালক। আদিত্য বিৰলা গ্ৰুপটো গঠন হৈছিলে 1886 চনত। এই আদিত্য বিৰলা গ্ৰুপৰ যিসমূহ ব্যৱসায় আছে, এই ব্যৱসায়সমূহ মূলতঃ কাপোৰৰ পৰা আৰম্ভ কৰি ৰসায়ন তথা কেমিকেল উদ্যোগৰ পৰা আৰম্ভ কৰি আৰু বিভিন্ন ধৰণৰ ব্যৱসায় যেনে নৱীকৰণযোগ্য শক্তি, বিত্তীয় ব্যৱস্থা, ফাইবাৰ তথা ৰিয়েল ইষ্টেট খণ্ড, মাইনিং, এণ্টাৰটেইনমেণ্ট, এই সকলোবিলাক দিশৰ লগত জড়িত হোৱাৰ উপৰি চিমেণ্টৰ ব্যৱসায়ৰ দৰে ব্যৱসায় তথা বিভিন্ন ধাতুৰ ব্যৱসায় আদিত্য বিৰলা গ্ৰুপৰ আছে। অৰ্থাৎ কুমাৰ মংগলম বিৰলা এই গ্ৰুপৰ তেওঁ মুৰব্বী হয় আৰু তেওঁ আহৰণ কৰিছে মুঠ সম্পত্তি 1,76,000 কোটি টকা। আৰু তেওঁ ভাৰতবৰ্ষৰ 10 নম্বৰ স্থান লাভ কৰিছে। বিশ্বৰ এখন আগশাৰীৰ মেগাজিন ফৰ্বছ নামৰ যিখন মেগাজিন আছে, এই ফৰ্বছ মেগাজিনে তেওঁক 10 নম্বৰগৰাকী ধনী ভাৰতীয় ৰূপে স্বীকৃতি প্ৰদান কৰিছে। এতিয়া আমি আপোনালোকক জনাম ভাৰতবৰ্ষৰ 9 নম্বৰগৰাকী ধনী উদ্যোগপতিৰ বিষয়ে। এই 9 নম্বৰগৰাকী ধনী উদ্যোগপতিৰ নাম হৈছে চাইৰাছ পুনাৱালা। এই চাইৰাছ পুনাৱালাৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 1,82,000 কোটি। এই চাইৰাছ পুনাৱালা তেওঁ ভাৰতবৰ্ষৰ এটা অন্যতম বৃহৎ ভেকচিন প্ৰস্তুতকাৰী কোম্পানী ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াৰ তেওঁ মুৰব্বী তথা তেওঁ মালিক। এই ছেৰাম ইনষ্টিটিউটৰ যোগেদি তেওঁ আহৰণ কৰিছে বিপুল পৰিমাণৰ ধন। বিশ্বৰ বিভিন্ন দেশলৈ তেওঁ এইসমূহ ভেকচিন তেওঁ ৰপ্তানি কৰে আৰু যাৰ যোগেদি তেওঁ বিপুল পৰিমাণৰ সম্পত্তি আহৰণ কৰিছে আৰু ফৰ্বছে তেওঁক ভাৰতবৰ্ষৰ ভিতৰতে এজন অন্যতম ধনী ব্যক্তি বুলি স্বীকৃতি প্ৰদান কৰিছে। এতিয়া আমি আপোনালোকক জনাম ভাৰতবৰ্ষৰ 8 নম্বৰগৰাকী ধনী উদ্যোগপতিৰ কথা। 8 নম্বৰগৰাকী ধনী উদ্যোগপতি প্ৰকৃততে তেওঁ এজন বিশেষ ব্যক্তি নহয়, তেওঁলোক হৈছে বাজাজ পৰিয়াল। অৰ্থাৎ যিটো বাজাজ গ্ৰুপ আছে, সেই বাজাজ গ্ৰুপে ভাৰতবৰ্ষৰ 8 নম্বৰ ধনী তেওঁলোকে ব্যক্তি বা পৰিয়াল ৰূপে স্বীকৃতি লাভ কৰিছে। আমি সকলোৱে বাজাজ কোম্পানীৰ বিষয়ে জানো, বাজাজৰ বিভিন্ন ধৰণৰ ব্যৱসায় আছে। 1926 চনত জমনলাল বাজাজে বাজাজ যিটো কোম্পানী আছে সেইটো তেওঁ গঠন কৰিছিলে আৰু এই বাজাজ পৰিয়ালৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ ব্যৱসায় আছে। অটোমোবাইল ইণ্ডাষ্ট্ৰীৰ পৰা আৰম্ভ কৰি বিত্তীয় দিশলৈকে তেওঁলোকৰ বহুবিলাক ব্যৱসায় আছে, যাৰ যোগেদি তেওঁলোকে আহৰণ কৰিছে বিপুল পৰিমাণৰ ধন। আৰু ৰাজীৱ বাজাজ বৰ্তমান এই কোম্পানীটোৰ মেনেজিং ডিৰেক্টৰ, যিজনে বাজাজ কোম্পানীৰ যিটো দুচকীয়া বাহন আছে সেই কোম্পানীটো তেওঁ পৰিচালনা কৰে। ইয়াৰ উপৰি সঞ্জীৱ বাজাজ তেওঁ বাজাজ কোম্পানীৰ যিটো বিত্তীয় ব্যৱস্থাপনা আছে, বিশেষভাৱে বাজাজৰ যিটো বিত্তীয় দিশ আছে, বাজাজ ফিনচাৰ্ভ আছে, তাৰ তেওঁ চেয়াৰমেন আৰু মেনেজিং ডিৰেক্টৰ। গতিকে বাজাজ পৰিয়ালে ভাৰতবৰ্ষৰ 8 নম্বৰটো ধনী পৰিয়াল বা ধনী ব্যক্তিৰূপে তেওঁলোক স্বীকৃতি লাভ কৰিছে। আমাৰ দেশৰ 7 নম্বৰগৰাকী ধনী ব্যক্তি হৈছে দিলীপ সাংঘভি। ফৰ্বছ আলোচনীখনে 2026 চনত ভাৰতৰ 7 নম্বৰগৰাকী ধনী ব্যক্তিৰ স্বীকৃতি প্ৰদান কৰা এই দিলীপ সাংঘভিৰ কোম্পানীটোৰ নাম হৈছে ছান ফাৰ্মাটিকেলছ। অৰ্থাৎ তেওঁ এটা ফাৰ্মা কোম্পানীৰ মালিক। ছান ফাৰ্মাটিকেলছৰ যোগেদি দিলীপ সাংঘভিয়ে আহৰণ কৰিছে বিপুল পৰিমাণৰ ধন আৰু ইয়াৰ যোগেদি তেওঁ ভাৰতবৰ্ষৰ এজন অন্যতম ধনী ব্যক্তিত তেওঁ পৰিণত হৈছে। ছান ফাৰ্মাৰ যোগেদি তেওঁ বিভিন্ন ধৰণৰ ঔষধ প্ৰস্তুত কৰি আহিছে আৰু এইসমূহৰ পৰা তেওঁ আহৰণ কৰিছে 2,20,000 কোটি টকাৰ মূল্যৰ সম্পত্তি। ভাৰতবৰ্ষৰ ধনী ব্যৱসায়ী 6 নম্বৰজন ব্যক্তিত পৰিণত হৈছে ৰাধা কৃষ্ণন দামানী। ৰাধা কৃষ্ণন দামানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 2,40,000 কোটি টকা। এই ৰাধা কৃষ্ণন দামানী, যিজনক R.D. দামানী বুলিও জনা যায়, তেওঁ যিটো কোম্পানী, সেই কোম্পানীটোৰ নাম হৈছে ডি মাৰ্ট। 70 বছৰীয়া ৰাধাকৃষ্ণন দামানী ৰাজস্থানত তেওঁ জন্মগ্ৰহণ কৰিছিল আৰু এই ৰাধাকৃষ্ণন দামানীয়ে ডি মাৰ্ট নামৰ যিটো
কোম্পানী আছে সেইটো স্থাপনৰ যোগেদি তেওঁ আহৰণ কৰিছে বিপুল পৰিমাণৰ ধন আৰু ভাৰতবৰ্ষৰ 6 নম্বৰজন ধনী উদ্যোগপতিত পৰিণত হৈছে। ফৰ্বছ আলোচনী মতে ভাৰতবৰ্ষৰ ৫মজন ধনী ব্যক্তি হৈছে শিৱ নাদাৰ। এই শিৱ নাদাৰ নামৰ উদ্যোগপতিগৰাকী মুঠ সম্পত্তিৰ পৰিমাণ কিমান জানেনে? তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 2,80,000 কোটি টকা। অৰ্থাৎ শিৱ নাদাৰ নামৰ এই যিজন ভাৰতবৰ্ষৰ ধনী ব্যক্তি ৫ নম্বৰগৰাকী, তেওঁ আহৰণ কৰিছে বিপুল পৰিমাণৰ ধন তেওঁৰ যিটো কোম্পানী HCL টেকনলজিৰ যোগেদি। HCL টেকনলজি যিটো কোম্পানী তেওঁ 1976 চনত গঠন কৰিছিলে, এটা ছফ্টৱেৰ কোম্পানী, অৰ্থাৎ পৰৱৰ্তী সময়ছোৱাত হাৰ্ডৱেৰ কোম্পানীটো পৰিণত হয়। HCL গ্ৰুপৰ বিভিন্ন ধৰণৰ টেকনলজিৰ লগত জড়িত ব্যৱসায় আছে, যিসমূহৰ যোগেদি নাদাৰে আহৰণ কৰিছে বিপুল পৰিমাণৰ ধন। আনহাতে এই শিৱ নাদাৰে ভাৰতবৰ্ষৰ ভিতৰতে এজন অন্যতম তেওঁ দানী ব্যক্তিটো পৰিণত হোৱা দেখিবলৈ পোৱা গৈছিলে। তেওঁ বহু হাজাৰ কোটি টকা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ কাৰণে দান হিচাপে তেওঁ বৰঙণি আগবঢ়াই আহিছে। আমাৰ দেশৰ 4 নম্বৰগৰাকী ধনী ব্যক্তি তথা উদ্যোগপতিত পৰিণত হৈছে সুনীল মিট্টাল। এই সুনীল মিট্টাল কোন জানেনে? তেওঁ হৈছে ভাৰতী এয়াৰটেলৰ প্ৰতিষ্ঠাপক। অৰ্থাৎ যিটো এয়াৰটেল টেলিকম কোম্পানী আছে, সেই কোম্পানীটোৰ মালিক হৈছে সুনীল ভাৰতী মিট্টাল। সুনীল ভাৰতী মিট্টালে তেওঁৰ ব্যৱসায় যোগেদি আহৰণ কৰিছে 2,90,000 কোটি টকা। ফৰ্বছ আলোচনীখনে তেওঁক এই স্বীকৃতি প্ৰদান কৰিছে আৰু তেওঁ এয়াৰটেল টেলিকম কোম্পানী তথা বিভিন্ন আন ব্যৱসায়ৰ যোগেদি আহৰণ কৰিছে বিপুল পৰিমাণৰ ধন আৰু ভাৰতবৰ্ষৰ 4 নম্বৰজন ধনী ব্যক্তিত তেওঁ পৰিণত হৈছে। সুনীল ভাৰতী মিট্টালে তেওঁ যি ব্যৱসায়, সেই ব্যৱসায় আৰম্ভণি কৰিছিল 1976 চনত। তেওঁ বীমাৰ উদ্যোগৰ লগত জড়িত আছে, তেওঁ ৰিয়েল ইষ্টেটৰ লগত জড়িত আছে। এই ব্যৱসায়সমূহৰ যোগেদি আহৰণ কৰি তেওঁ পৰিণত হৈছে ভাৰতবৰ্ষৰ 4 নম্বৰগৰাকী ধনী ব্যক্তি। ফৰ্বছ আলোচনীখনে 2026 চনত ভাৰতবৰ্ষৰ 3 নম্বৰগৰাকী উদ্যোগপতি তথা ধনী ব্যক্তিৰূপে স্বীকৃতি প্ৰদান কৰিছে সাবিত্ৰী জিন্দাল। সাবিত্ৰী জিন্দালৰ মুঠ সম্পত্তি কিমান জানেনে? তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 3,40,000 কোটি টকা। সাবিত্ৰী জিন্দাল অসমৰ তিনিচুকীয়া জিলাত জন্মগ্ৰহণ কৰিছিল। সাবিত্ৰী জিন্দাল এগৰাকী মাৰোৱাৰী মহিলা, কিন্তু তেওঁ ব্যৱসায় হয় OP জিন্দালৰ লগত। OP জিন্দাল ভাৰতবৰ্ষৰ এগৰাকী অন্যতম উদ্যোগপতি আছিল। OP জিন্দালৰ মৃত্যুৰ পিছত সাবিত্ৰী জিন্দাল এই গ্ৰুপটোৰ তেওঁ মুৰব্বী তথা মালিক হয় আৰু সেই সূত্ৰে সাবিত্ৰী জিন্দাল ভাৰতৰ 3 নম্বৰগৰাকী ধনী উদ্যোগপতিত পৰিণত হৈছে। সাবিত্ৰী জিন্দালে তেওঁ বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ লগতো তেওঁ জড়িত আছে। সাবিত্ৰী জিন্দালে তেওঁ জিন্দাল যিটো কোম্পানী আছে, সেই কোম্পানী ব্যৱসায়ৰ যোগেদি আহৰণ কৰিছে বিপুল পৰিমাণৰ ধন আৰু ভাৰতবৰ্ষতে আটাইতকৈ ধনী মহিলাটো পৰিণত হৈছে। এছিয়াৰ ভিতৰতো তেওঁ এগৰাকী অন্যতম ধনী উদ্যোগপতিত পৰিণত হৈছে। ভাৰতবৰ্ষৰ 2 নম্বৰগৰাকী ধনী উদ্যোগপতি কোন আপোনালোকে জানেনে? ফৰ্বছ আলোচনীখনে স্বীকৃতি প্ৰদান কৰিছে গৌতম আদানীক ভাৰতৰ 2 নম্বৰজন ধনী ব্যক্তি ৰূপে। গৌতম আদানীয়ে 2026 চনৰ হিচাপ মতে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 7,80,000 কোটি টকা। 1988 চনত গৌতম আদানীয়ে তেওঁ ব্যৱসায় আৰম্ভ কৰিছিলে। গৌতম আদানী তেওঁ গুজৰাটত জন্ম হৈছিল আৰু ব্যৱসায়ৰ কাৰণে তেওঁ মুম্বাইলৈ আহিছিলে আৰু পৰৱৰ্তী সময়ছোৱাত তেওঁ বিভিন্ন ব্যৱসায় যেনে বিশেষভাৱে পোৰ্ট মেনেজমেণ্ট, এয়াৰপোৰ্ট মেনেজমেণ্ট, চিমেণ্টৰ ব্যৱসায়, বিভিন্ন ধৰণৰ আন উদ্যোগৰ লগত তেওঁ জড়িত হৈ আহৰণ কৰিছে 7,80,000 কোটি টকাৰ মূল্য মুঠ সম্পত্তি, যাৰ যোগেদি তেওঁ পৰিণত হৈছে ভাৰতবৰ্ষ তথা এছিয়াৰ এজন অন্যতম প্ৰধান ধনী ব্যক্তি। ভাৰতবৰ্ষৰ প্ৰথমজন ধনী উদ্যোগপতি কোন আপোনালোকে জানেনে? ফৰ্বছ আলোচনীখনে স্বীকৃতি প্ৰদান কৰিছে যে 2026 চনত ভাৰতৰ প্ৰথমজন ধনী ব্যৱসায়ী হৈছে মুকেশ আম্বানী। এই মুকেশ আম্বানী মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 8,90,000 কোটি টকা, যাৰ ফলত তেওঁ ভাৰতৰ প্ৰথমজন ধনী উদ্যোগপতিত পৰিণত হৈছে আৰু এছিয়াৰ এজন অন্যতম ধনী উদ্যোগপতিত পৰিণত হোৱা মুকেশ আম্বানীয়ে বিশ্বৰো এজন অন্যতম প্ৰধান ধনী ব্যক্তিৰ 50জনীয়া তালিকাৰ ভিতৰত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে। মুকেশ আম্বানী তেওঁ ৰিলায়েন্স যিটো উদ্যোগ আছে, ৰিলায়েন্স গ্ৰুপ আছে, তাৰ তেওঁ মুৰব্বী তথা তেওঁ তাৰ মালিক। এই ৰিলায়েন্স উদ্যোগটো স্থাপন কৰা হৈছিলে 1958 চনত
তেওঁৰ পিতৃ ধীৰুভাই আম্বানীয়ে এইটো প্ৰতিষ্ঠা কৰিছিলে আৰু ৰিলায়েন্স গ্ৰুপৰ বিভিন্ন ব্যৱসায় আছে, কাপোৰৰ পৰা আৰম্ভ কৰি কেমিকেলৰ পৰা আৰম্ভ কৰি পেট্ৰলিয়ামলৈকে ৰিলায়েন্স গ্ৰুপৰ বিভিন্ন ব্যৱসায়ৰ যোগেদি মুকেশ আম্বানীয়ে আহৰণ কৰিছে 8,90,000 কোটি টকা মূল্যৰ সম্পত্তি। এই যিসমূহ আমি আপোনালোকক সম্পত্তিৰ হিচাপ প্ৰদান কৰিলোঁ ভাৰতীয় টকাৰ হিচাপত, এই সম্পত্তিসমূহ বিভিন্ন সময়ত সম্পূৰ্ণ মূল্যৰ উঠানমা হৈ থাকে, কিয়নো এই সম্পত্তিৰ হিচাপসমূহ ডলাৰত উলিওৱা হয়। ডলাৰৰ ভাৰতীয় বজাৰত উত্থানৰ লগে লগে বা পতনৰ লগে লগে তেওঁলোকৰো মুঠ সম্পত্তিৰ মূল্যৰ উত্থান পতন হৈ থাকে। আৰু এইসমূহ যি স্থান আমি আপোনালোকক দেখুৱালোঁ ভাৰতৰ 10জন ধনী ব্যৱসায়ী, এইসমূহ স্থানৰো বিভিন্ন সময়ত পৰিৱৰ্তন হৈ থকা দেখিবলৈ পোৱা যায়। আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে চাই থাকক আমাৰ চেনেল আননোন ষ্টৰী অসম।